ভাগৱত ধৰ্ম কথন নামাকৰণৰ সৈতে আমাক ভাগৱতৰ মাজেদি কি ক'ব বিচাৰিছে আমি তাৰ ওপৰত আলোচনা কৰিম। কৈছে কহু আৰু ভাগৱতৰ ধৰ্মৰ লক্ষণ বিমঋষি পূৰ্বত আপুনি নাৰায়ণ। যে ভাগৱত ধৰ্মৰ বিষয়ে পূৰ্বতে ভগৱন্ত স্বয়ং নাৰায়ণেই এই ভাগৱত ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছে। ঋষি মুখে আন ধৰ্ম পৰায়া বেগত কহিলা আপোন মুখে নিজ ধৰ্ম যত। ঋষিবিলাকৰ মুখেদি আন ধৰ্ম প্ৰচাৰ কৰাৰ কাৰণে নানা ঋষিৰ নানা মত, নানা ঋষিৰ নানা মতে পৰীক্ষিতৰ মৃত্যু ভয় আঁতৰ কৰিব পৰা নাছিল। কোনে কৰিলে? যিটো ধৰ্ম তেওঁ নিজৰ মুখেদি কৈ থৈ গৈছে, কহিলা আপোন মুখে নিজ ধৰ্ম যত। যে স্বয়ং ভগৱানে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কি ধৰ্ম আচৰণ কৰিলে আমি এই মায়াময় সংসাৰখনৰ পৰা উদ্ধাৰ হ'ব পাৰিম, এই বিষয়ে তেওঁ নিজৰ মুখেদি কৈ গৈছে। সেই হৈছে ভাগৱত ধৰ্ম, সেই হৈছে ভক্তি ধৰ্ম, আৰু সেই হৈছে নাম ধৰ্ম। ই শাশ্বত, ই সনাতন। বাকীবিলাক ধৰ্ম এটা এটা যুগৰ কাৰণে প্ৰচাৰ কৰি থৈছো। সত্য যুগত কেৱল ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত শৰীৰক কীৰ্তন বিনাই আৰু নাই। আমাৰ কলি যুগৰ ধৰ্মটো হৈছে সনাতন। আনকেইটা যুগত যুগ ধৰ্ম আছে যদিও নামক এৰি যুগ ধৰ্মটো পূৰ্ণ কৰিব পৰা নাছিল। সত্য যুগত ধ্যান কৰিছিল সঁচা, কিন্তু ধ্যানৰ অন্তত 10টা নাম ললেহে ধ্যানটো পূৰ্ণ হৈছিল। মাধৱদেৱে নাম মালিকাত এই কথা কৈছে, সত্য যুগে যোগী সবে কৰিয়া সমাধি, যেন মতে পাৱে ফলক কৃষ্ণক আৰাধি, তাহাতো কৃষ্ণৰ 10 নাম যদি লয়, সমাধিৰ ফল যোগী তেৱেহে পায়। সত্য যুগত ধ্যান আছিল সঁচা, কিন্তু ধ্যানৰ অন্তত 10টা নাম ললেহে ধ্যানটো পূৰ্ণ হৈছিল। গতিকে নামত সনাতন ৰূপে দেখুৱাই আছে। নিয়মে সংযমে চিত্ত সাৱধান কৰি, ত্ৰেতা যুগে নানা ভাৱে যজ্ঞে যদি হৰি, মাধৱৰ অষ্টভূতা নামক উচ্চৰে, তেৱেহে যজ্ঞৰ ফল পাৱে জানা নৰে। ত্ৰেতা যুগত যজ্ঞ আছিল, নিয়ম নীতি মানি কৰিছিল, কিন্তু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ললেহে যজ্ঞটো পূৰ্ণাংগ হৈছিল। নামত সনাতন ৰূপে ৰাখিছে। দ্বাপৰ যুগত নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰে, দ্বাপৰত হৰিৰ 12 নাম জপয় শতত, নাম কীৰ্তন একে সাংগ পৰয় পূজাত, তেৱেহে পূজাৰ ফল পাৱে জানা তাক। গতিকে দ্বাপৰ যুগত বহুত তন্ত্ৰ মন্ত্ৰত পূজা কৰাৰ পিছত ভগৱন্ত 12টা নাম ললেহে পূজাটো পূৰ্ণাংগ হৈছিল। গতিকে এই 3টা যুগত দুটা নিয়ম। ধ্যান আগ নাম পাছ, যজ্ঞ আগ নাম পাছ, পূজা আগ নাম পাছ। কিন্তু কলি যুগৰ মানুহক মহাপুৰুষে ধন্যবাদ জনাইছে। কি বুলি? ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্ব ধৰ্ম ঠেলি হৰি নাম বহিলা আগ। গতিকে কলি যুগত আন চব ধৰ্মবিলাক ঠেলা মাৰি নাম ধৰ্মক অগ্ৰাধিকাৰ দিলে। কিয়? আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে আন ধৰ্মবোৰ কৃষ্ণৰ লগত গুচি গল বুলি কৈছে। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ ৰৈলা, এতেকেহে নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ পুৰহিত নামে সে গতি দাতা। ইহ পৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। গতিকে এতিয়া কলি যুগৰ মানুহে নাম ললে হব। যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম, তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম কেৱল গতি।
আগৰকেইটা যুগত তপ জপ যাগযজ্ঞ কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে কেৱল নাম ললে সেই ফলৰ অধিকাৰী হয়। গতিকে কলি যুগৰ মানুহক ভাগ্যৱান বুলি কৈছে। যাকো জানি মহামূৰো জানা সুখে তৰে, অজাতি পাতকী যাকো জানিলে নিষ্ঠৰে। মহাপাতকীও নাম ললে তৈ যাব পাৰে। পৰম ভকত যাকে নিতে কৰে ৰতি, সেই ভাগৱত ধৰ্ম জানিবা নিৰ্পতি। যে যিটোৰ প্ৰতি ভকতসকল সদায় অনুৰাগী, সেইটোৱে হৈছে ভাগৱত ধৰ্ম, সেইটোৱে হৈছে নাম ধৰ্ম। পৰৈ যিটো ভাগৱত ধৰ্মক আশ্ৰয়, কদাচিতো তাৰ আৰু নাহি কৰে ভয়। ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে আৰু আমাৰ কোনো ভয় কৰিবলগীয়া নাথাকে। কৰ্ম নকৰিলাতো সমস্তে পুণ্য হয়। কোনো যাগযজ্ঞ পূজা পাতল নকৰিলে নাম ললে সেই পুণ্যৰ অধিকাৰী হয়। উপদৈ আপুনি দেখা ভগৱতীৰ বল, এইটোৱে হৈছে ভক্তিৰ মহিমা। আন ধৰ্মে তন্ত্ৰ মন্ত্ৰে চিত্ৰ বহু হয়। আন ধৰ্মবিলাকত তন্ত্ৰ মন্ত্ৰ কৰোঁতে বহুত চিত্ৰ হয়। এই কথাটো ষষ্ঠ স্কন্ধ ভাগৱতত দস্তা ঋষিয়ে দেখুৱাই থৈ গৈছে যে এবাৰ ইন্দ্ৰৰ অভিমানত অসন্তুষ্ট হৈ গুৰু বৃহস্পতি স্বৰ্গ এৰি গুচি গল। যোৱাৰ লগে লগে স্বৰ্গত অথন্তৰে দেখা দিলে। ইন্দ্ৰই গৈ ব্ৰহ্মাৰ ওচৰত উপায় বিচাৰিলে। ব্ৰহ্মাই কলে পুনৰ তেওঁ সন্তুষ্ট হৈ ঘূৰি নহা পৰ্যন্ত সত্যহতে মানে দস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপকে তুমি গুৰু মানি ৰাজ্য চলাই থকা। ব্ৰহ্মাৰ পৰামৰ্শ মতে দস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক নি ইন্দ্ৰই মানে গুৰু মানি চলাই আছে। কিন্তু দস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপৰ এটা বৈশিষ্ট্য আছিল কি, মাক ৰাক্ষসী বাপেক ঋষি। পূজাৰ দ্ৰব্যত যজ্ঞৰ দ্ৰব্যত তেওঁ সুবিধা পালে অসুৰকো দিয়ে, দেৱতাকো দিয়ে। ইন্দ্ৰৰ চকুত ধৰা পৰাৰ কাৰণে বজ্ৰ মাৰি তেওঁ শিৰচ্ছেদ কৰিলে। বিশ্বৰূপক শিৰচ্ছেদ কৰা দেখি দস্তা ঋষিয়ে পুত্ৰবধি প্ৰতিশোধ ইন্দ্ৰৰ ওপৰত ল'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে। যজ্ঞ আৰম্ভ কৰি সীতাহুতি দি আছে, মন্ত্ৰ উচ্চাৰণ কৰি আছে। কি বুলি? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক আহুতি দি আছে। যেতিয়া পূৰ্ণাহুতি দিব সময় হ'ল, হৰ মন্ত্ৰ উদাত্ত কণ্ঠৰে কওঁতে মন্ত্ৰ ভুল হৈ গল। কি বুলি কলে? ইন্দ্ৰৰ শত্ৰু নিধন হওক। ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গল। ৰ আখৰ এটা বাঢ়ি যোৱাৰ কাৰণে মন্ত্ৰ ভুল হৈ গল। গতিকে ইন্দ্ৰৰ শত্ৰু তেওঁ নিজে। গতিকে তেওঁৰ যজ্ঞস্থলীৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত মৰিব লগা হ'ল। সেইকাৰণে আমাৰ গুৰুজনে কৈছে, কলিৰ লোকৰ মতি মলিন কপাৰ, আনৰ একো ধৰ্মতো নাহিতে অধিকাৰ। ঋষিমুনি সকলে শুদ্ধ মন্ত্ৰ উচ্চাৰণ কৰিব পৰা নাই। অন্য ধৰ্মবিলাকৰ নিয়ম বান্ধি থৈছে, স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, এইখিনি শুদ্ধ হব লাগিব। যে মন্ত্ৰ ভুল হলেও ফলটো বিপৰীত হৈ যায়। সেইকাৰণে গুৰুজনে আমাক কৈছে, কলি লোকৰ মলিন মতিয়ে আমি তেনেধৰণে বৈদিক যুগৰ নিয়মেৰে আমি ঈশ্বৰ পূজা কৰিব নোৱাৰো। আমি কেৱল নাম ললেই হৈ যাব। নামত কোনো নিয়ম বান্ধি থোৱা নাই। বৰ্ণাশ্ৰমৰ ধৰ্মযত যাৰ যেন বিধি আছে, তাৰে সে কেৱলে অধিকাৰ। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। আমাৰ ৰাতিপুৱা ল'ব পাৰিব, দুপৰীয়া নোৱাৰে, দুপৰীয়া পাৰিব, আবেলি নোৱাৰে, আবেলি পাৰিব, গধূলি নোৱাৰে, ডেকা ল'ৰাই নোৱাৰে, গাভৰু ছোৱালীয়ে নোৱাৰে, বুঢ়াই পাৰিব, মাতা মানুহে মাইকী মানুহে নোৱাৰে। এইবোৰ নিয়ম বান্ধি দিয়া নাই। সেইকাৰণে আমাৰ নাম ধৰ্ম শ্ৰেষ্ঠ। আনে ধৰ্মে মন্ত্ৰতন্ত্ৰ চিত্ৰ বহু হয়, ভাগৱত ধৰ্মে নাহি শিশৱ সংশয়। শুনিও ভাগৱত ধৰ্ম আছে যত, কৰিব বেকত আজি তোমাৰো আগত। যে ভাগৱত ধৰ্মৰ যিখিনি মানে বৈশিষ্ট্য তোমাক এতিয়া কম, এই বুলি পেলাই ইমানতে পদৰ সামৰণি মাৰি আমাক মহাপুৰুষে উপদেশ দিছে। কি বুলি? শুনা সভা সদপদম বৰিয়া প্ৰবন্ধ নৱসিদ্ধ কথা, ইটো একাদশ স্কন্ধ। এই একাদশ স্কন্ধত নৱসিদ্ধৰ কথা
তোমালোকে শুনা, ঘোৰ কলি যুগে ইহে তৰণ উপায়। এই কলি যুগত এতিয়া ঈশ্বৰৰ কথা শুনাৰ বাদে আৰু মুক্ত হোৱাৰ উপায় নাই। নাহি গতি কৃষ্ণ কথা শ্ৰৱণ বিনাই। আমি ঈশ্বৰৰ কথা শুনিবই লাগিব। কৈত পৰৈ নৰতনত আৰু নাহি থিৰি। কোনে জানে মই ঘৰ পাম নে নাপাম। পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ। সেই মতে জীৱন চঞ্চল। পদুম পাতৰ পানীৰ লগত আমাৰ জীৱনটো তুলনা কৰিছে। আমাৰ দেহত থকা জীৱটো কোন সময়ত ওলাই যাব তাৰ কোনো সিদ্ধান্ত নাই। সেইকাৰণে দৃষ্টি শক্তি থাকোঁতে, শ্ৰৱণ শক্তি থাকোঁতে, ভৰি গতি শক্তি থাকোঁতে, মুখৰ বাক শক্তি থাকোঁতে, হস্ত কৰ্ম শক্তি থাকোঁতে আজিৰ দৰে অনুষ্ঠানলৈ আহি আমি জীৱনটোক সাৰ্থক কৰিব লাগিব। মানুহৰ জন্মৰ বাদে আৰু মুক্তি পোৱাৰ অন্য জীৱ নাই। অন্য জীৱই মানুহ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰি আছে। কেনেকৈ বেদত কৈছে, পৰোপকাৰায় ফলন্তি বৃক্ষ। গছবিলাকে ফল দি আছে, নিজে নাখায়, আনক খুৱাইছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় দুগ্ধন্তি গাব। গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে, আনৰ উপকাৰ কৰি আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় বহন্তি নদ্যা। নদীবিলাক অহৰহ বৈ আছে, পৰোপকাৰ কৰিছে। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহৰ জন্ম পাবৰ কাৰণে যত্ন কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদত উল্লেখ আছে। অতহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই পৃথিৱীত মানুহৰ জন্ম পালে আজিৰ দৰে ভক্তি কৰি জীৱই মুক্তি পাব পাৰে। সেইকাৰণে দেৱতাসকলেও মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে। আমি মানুহ হৈ সেই কথা উপলব্ধি নকৰিলে আমাৰ জন্মৰ সাৰ্থকতা নহব। সেইকাৰণে কৈছে, যাই আজিকালি কৰি আয়ু নিৰন্তৰে কৃষ্ণ চৰণে লৈও শৰণ সত্তৰে। আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ বাবে বিষয় বিকলে। আমাৰ হৃদয়তে কৃষ্ণ আছে। কি কাৰণে আছে? মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে আছে। যা দৃষ্টি ভাৱনা জৈছ সিদ্ধি ভৱতী তাত। যোনে যেনেকৈ ভাবে তেনেকৈ মনৰ বাঞ্ছা পূৰণ কৰিবৰ কাৰণে আছে। ভগৱানে কৈছে, তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। তোমালোকে মোৰ পৰা বিচৰা নিয়মটো ভাগৱতত লিখি থৈ আহিছো। তুমি শুনি পেলাই মোক কেনেকৈ ল'ৰা বিচাৰিব লাগে, ছোৱালী বিচাৰিব লাগে নিয়ম মানি থৈ আছে। ২৪ ঘণ্টাত ৮টা পোহৰ। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পোহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয়লৈ 4টা পোহৰ। আমাৰ নৱদম্পতিসকলে মনৰ বাঞ্ছিত ফল পাবৰ কাৰণে কোনটো পোহৰত যাব লাগিব, এই কথা আমাক বান্ধি থৈছে। অৰ্থাৎ সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পোহৰত কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। এতিয়া বাঢ়িব লাগিব সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হোৱালে। তাৰে প্ৰথম 2টা পোহৰ বাদ দিব লাগিব। কোনে কৈছে? বিজ্ঞানে। যে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বৰ কাৰণে কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সন্তান। গতিকে 2টা পোহৰ বাদ দি 3য় আৰু 4ৰ্থ পোহৰত আগবাঢ়িব লাগিব আমাৰ নৱদম্পতিসকল। কেনেকৈ? পুৰুষ প্ৰকৃতি হবা একমতি, দেহে সিজিব হৰিত ভগতি। দুইজনে আগতীয়াকে আলোচনা কৰিব লাগে যে প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে। কেনেকুৱা ল'ৰা লাগে? ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে অৱস্যাৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে? আপোনালোকে আগতীয়াকে আলোচনা কৰিব কৰি যথা সময়ত দুইজনে মনৰ ভাৱটো তেওঁৰ ওচৰত নিবেদন কৰিব লাগিব। যদি দম্পতিৰ মাজত মতভেদ থাকে তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনৰ ফলটো কেনেকুৱা হ'ব? কাশ্যপ ঋষিৰ নিচিনা। কাশ্যপ ঋষি 2গৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কৰিছিল কাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে। দিতিয়ে হিংসা কৰিয়া সতিনীৰ পুত্ৰ হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত পুত্ৰ দানৰ বাবে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কশ্যপে কৈছিল, হে ভাৰ্যা, এইটো পুত্ৰ দানৰ সময় নহয়, এইটো ঈশ্বৰ উপাসনাৰ সময়। তুমি খন্তেক ধৈৰ্য ধৰা। নামানে উপায়ন্তৰ হৈ
ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। আমাৰ দম্পতীসকলে যদি এই নিয়মবোৰ নাজানে, আমাৰ মানে দাম্পত্য জীৱনতো তেনেকুৱা অসুৰ সন্তান জন্ম হ'ব, যিটো সন্তানে বৃদ্ধ বয়সত আপোনাক সেৱা শুশ্ৰূষা কৰাৰ পৰিৱৰ্তে বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াব। আজিৰ দৰে ভাগৱত শুনি যদি আমি এই নিয়মবিলাক তেওঁলোকক আগতীয়াকৈ জনাই দিব পাৰো, তেতিয়াহ'লে কোনো দম্পতীয়ে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হ'ব নালাগে। এই কথা কৈছে। তাৰপিছত কৈছে, পৰম সুহৃদ নিজ আত্মা মহাহৰি অধুগতি যাই লোক টাংক অনাদৰি। আমাৰ হৃদয়তে আত্মাৰূপে আছে, আমি তাক চিন্তা নকৰি আমি অধুগতি গৈছো। হেন জানি হৈও জানতে কৃষ্ণৰ সন্মুখ বাখৰা কি মতে যম যাতনাৰ দুখ। যে আমি চকুৰ আগতে দেখিছো কোনোবা মানে 100 বছৰ নোহোৱাকে আমাৰ চকুৰ আগতে মৰি গৈছে। কিয় বাৰু? আমাকতো ভগৱানে চবকে 100 বছৰ দি পঠিয়াইছে। মনুষ্যৰ আয়ুষত বৰিষ সংঘাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা বিংশতি বৰিষ আৰু যাই সুমলন্তে নেয়দশ বৰিষ ধনক উপাৰ্জন্তে বৃদ্ধকালে যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাকে নাইকে ভগতি শৰীৰকো পীৰে ব্যাধি চক্ষুৰে নাকলে আশা পাশে বান্ধিয়া গৃহতে থাকে গলে হেন জানি শিশু হব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। আমি সৰু কালৰ পৰা ল'ৰা ছোৱালীক ভাগৱত ধৰ্মৰ শিক্ষা দিব লাগিব। আমাক ভগৱানে 100 বছৰ দিছে, আমি আয়ুস বঢ়াব পাৰিম। আৰু আমি যদি ভাগৱতৰ নিয়ম নামানো আয়ুস কমি যাব। আমাৰ 8 প্ৰকাৰ সদাচাৰ ভাগৱতত উল্লেখ আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যি মানিব তাৰ 100 বছৰতকৈ আয়ুস বাঢ়িব, আৰু যি নামানে 100 বছৰতকৈ আয়ুস কমিব। মনত ৰাখিব কথাটো। আমাৰ মহাপুৰুষ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে তেওঁলোকৰ পৰাই ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবোৰ সকলো শিকি ললে। শিকাওঁতা মাধৱদেৱ 107 বছৰ, শিকাওঁতা শংকৰদেৱ 120 বছৰ। তেওঁৰ পৰা শিক্ষা লোৱা বদলা এটা 130 বছৰ, ৰাম এটা 140 বছৰ, মথুৰা দাস এটাই 151 বছৰলৈ আয়ুস বঢ়ালে। মনত ৰাখিব কথাটো। গতিকে আমি ভাগৱতৰ নীতি সদাচাৰ এৰি কেতিয়াও আমি আয়ুস বৃদ্ধি কৰিব নোৱাৰো। এই নিয়মখিনি বান্ধি থৈছে, এইখিনি আমি ল'ৰা ছোৱালীক জনাব লাগিব। তেতিয়া আৰু আমাৰ মানে চিন্তা কৰিবলগীয়া নাথাকে। কলিৰ পাতেক আছে চতুৰ্বিধি বেৰি, ৰাম ৰাম বুলিও পলাব বাপে এৰি। এতিয়া আমি ৰাম ৰাম বুলিবৰ কাৰণে নিজেও অভ্যাস কৰিব লাগে, ল'ৰা ছোৱালীকো অভ্যাস কৰাব লাগে। বেদত কৈছে ৰাম ইতি ৰাম ইতি ৰাম ইতি বদন্তি যে সৰ্বদা তেই চাং ভক্তি স মুক্তি স ভৱিষ্যতি না সংশয়। আপুনি কেৱল ৰাম বুলি কোৱাৰ অভ্যাস কৰক। ইউ হেভ টু কিপ দ্য প্ৰেক্টিচ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হলেও আমি ঈশ্বৰৰ 1000টা নামৰ পৰা এটা নাম লবলৈ অভ্যাস কৰিব লাগে। When a strong habit is formed by unceasing practice through the period of life, then it would be easy to remember God at the time of the day. এই ধৰণে অভ্যাস কৰোঁতে কৰোঁতে অজামিলৰ দৰে, অজামিলে 10 নম্বৰ ৰোট নামহে নাৰায়ণ ৰাখিছিলে, ঈশ্বৰৰ নাম বুলি নাজানে। কিন্তু সকলো সময়তে আহ নাৰায়ণ, খা নাৰায়ণ, উঠ নাৰায়ণ, পঢ় নাৰায়ণ, কৰ নাৰায়ণ, যা নাৰায়ণ কওঁতে কওঁতে জানিবা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাত্ৰহী নামে কৰে। নজনাকেও যদি ঈশ্বৰৰ নাম লয়, নামে ক্ৰিয়া কৰিব। আপোনাৰ মুখৰ আগত বিষ অকমান পৰি আছে, আপুনি বিষ বুলি নাজানে অমৃত বুলি পুতলি খাই দিলে। গুৰুজনে কৈছে তুমি নাজানি বিষ খালে বিহে কব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ নাম অৰ্থ জানি লওক বা নাজানি লওক,
জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো প্ৰাপ্তহী নামে কৰে চন। আপোনালোকৰ জ্যোতিনগৰ এঘৰখন ঘৰত বোৱাৰীজনীয়ে গধূলা হোৱাৰ লগে লগে ধূপ ধূনা জ্বলাই গুৰুগৃহত সোমাই প্ৰাৰ্থনা কৰিছে। মুক্তিটো নিস্পৃহা যিটো সেহি ভকত কনম ৰসময় মাগুহ ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য বজু হেন দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে। বাটেদি যোৱা মানুহে বোৱাৰীজনী ছোৱালীজনী মহিলাগৰাকী প্ৰাৰ্থনাৰ সুৰ আৰু মাতত স্তব্ধ হৈ গৈছে। কিন্তু বোৱাৰীজনীয়ে নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকত কনম ৰসময় মাগুহ ভকতি মানেনো কি নাজানে। গুৰুজনে কৈছে নালাগে জানিব, নজনাকেও যদি জানিবা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো প্ৰাপ্তহী নামে কৰে চন। সেই বোৱাৰীজনী প্ৰাৰ্থনাই ঘৰখনটো পবিত্ৰ কৰিব। তেওঁ প্ৰাৰ্থনাৰ প্ৰতিধ্বনি বতাহে যিমান দূৰলৈকে উৰাই নিব সিমান দূৰলৈকে জগত পবিত্ৰ হ'ব। একজনে যদি নাম ওচৰৈ শুনে মানে পাপ সবাৰো হৰে। মানুহটো দূৰৰ কথা মূৰ ভক্ত দৈত্য থাকে উদাৰ চৰিত্ৰ কীট পতংগ কুশিত কৰে পবিত্ৰ। এই তথ্যটো গুৰুজনাৰ ওচৰত কোনে দাঙি ধৰিছিল? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে এই তথ্য দাঙি ধৰি অলৌকিকক লৌকিক কৰি অবাস্তৱক বাস্তৱ কৰি জগতলৈ খ্যাতি এৰি থৈ গৈছে। তেওঁ কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য প্ৰাতকে উঠিয়া কৰ গৃহ কৰ্ম অবাহিৰে ভিতৰে কৰ গুময় সিঞ্চন। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মচি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখে আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি সৃজনী শক্তি অটুট কৰি ৰাখে। অৰ্থাৎ যিবিলাক নৱদম্পতীয়ে ৰাতিপুৱা সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব তেওঁলোকে সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰাৰ প্ৰয়োজন নহয়, নৰ্মেল দিব পাৰিব দেই। যাৰ কাৰণে বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম্প। যিটো বিজ্ঞানৰ ধৰ্ম নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। ধৰ্ম আৰু বিজ্ঞান ওতঃপ্ৰোত সম্বন্ধ। শংকৰদেৱে বিজ্ঞানসন্মত ধৰ্ম আমাৰ মাজলৈকে দি থৈ গৈছে। আপোনালোকে আজিৰ দৰে প্ৰতি বছৰে যাতে এই নামঘৰত এনেধৰণৰ অনুষ্ঠান আগুৱাই নিব পাৰে, তেতিয়াহ'লে আপোনালোকে এই জ্যোতিনগৰতে জন্মগ্ৰহণ কৰি মৰিও অমৰ হৈ ৰব। কেনেকৈ? একাদশ স্কন্ধত কৈছে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত তল গ'ল, কিন্তু ৰুক্মিণী মন্দিৰটো আজি কুকতি জিলিকি আছে আৰু সেই মন্দিৰ চাই অহা ভকতো আমি লগ পাইছো। ইয়াৰ আচল তাৎপৰ্যটো হৈছে কি? দেহ দ্বাৰকা কাল সাগৰ। আজিৰ তাৰিখত যিমানখিনি আমি দ্বাৰকা গোট খালো, অহা বছৰৰ আজিৰ তাৰিখতে যদি এই অনুষ্ঠানটো পাতে, আজি গোট খোৱা আটাইকেইখন দ্বাৰকা সেই তাৰিখলৈ নাথাকিবও পাৰে। খালে হয়তো কোনোবা দ্বাৰকা মানে তল যোৱাব, কিন্তু আপুনি এই গাঁৱত জন্মগ্ৰহণ কৰি গাঁওখনৰ কাৰণে সমাজখনৰ কাৰণে উঠি অহা প্ৰজন্মৰ কাৰণে দহৰ কাৰণে সমাজৰ উপকাৰৰ কাৰণে কি আদৰ্শ এৰি থৈ গ'ল? সেই আদৰ্শই হ'ব ৰুক্মিণী মন্দিৰ। আজি শংকৰ মাধৱ আমাৰ মাজত কায়িকভাৱে নাই, মহাত্মা গান্ধী নাই, জ্যোতিপ্ৰসাদ আগৰৱালা নাই, ৰাভাদেৱ নাই, সুধাকণ্ঠ ভূপেন হাজৰিকা নাই, কিন্তু তেওঁলোকে সমাজৰ কাৰণে যি আদৰ্শ এৰি থৈ গ'ল সেই আদৰ্শই তেওঁলোকক চিৰ সজীৱ কৰি ৰাখিছে। মই আশা কৰিম আপোনালোকৰ জ্যোতিনগৰৰ যিসকলে আজি এটা প্ৰাথমিক বা সমাজ কৰি আছে তেওঁলোকে যাতে এই আদৰ্শটো উঠি অহা প্ৰজন্মৰ মাজলৈ দি থৈ যাব পাৰে। ইয়াৰ কাৰণে আজিৰ যিসকলৰ উদ্যোগত এই অনুষ্ঠানটো অনুষ্ঠিত হৈ ই যদি 25 বছৰত ৰূপালী জয়ন্তী পাতিব পৰা হয়, 50 বছৰত সোণালী জয়ন্তী, 60 বছৰত হীৰক জয়ন্তী, 75 বছৰত মহাৰজত জয়ন্তী, 100 বছৰত শতবাৰ্ষিকী পাতিব পাৰে, তেতিয়াহ'লে এই ইয়াৰ আৰম্ভণি কিজন চিৰসজীৱ হৈ ৰ'ব। মনত ৰাখিব দেই।